হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ওম নমো ভগৱতে বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, যুৱক যুৱতী সমস্ত, আই সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আছে শিৱৰ সতীক পৰামৰ্শদান 24 চন্দ্ৰ। এহি মতে সতী দেৱী স্বামীৰ চৰণ সেবী বুলিলন্ত অনেক বচন যতে কহিলা মানে আছিলন্ত শুনি কাণে তথাপি নভল তুষ্ট মন যিবেলাত দক্ষ ঋষি ব্ৰহ্মাৰ সভাত বহি মহেশত আক্ষেপ কৰিলা সেহি তিৰস্কাৰ চয় শ্ৰৱণৰ কটুময় সতী দেৱী সবে সুমৰাইলা। শিৱৰ ভাৰ্যা সতীৰ পিতৃগৃহৰ যজ্ঞলৈ যাবলৈ যি মনত উৎসাহ আৰু উদ্দীপনা, এই সমস্ত উৎসাহ উদ্দীপনাৰ সতীৰ ক্ষেত্ৰত যেনেদৰে দেখা গ'ল, তেওঁ স্বামী শিৱ কিন্তু তেওঁ শহুৰৰ ঘৰৰ এই যজ্ঞলৈ যাবৰ কাৰণে মনত তেনেধৰণৰ কোনো উৎসাহ আৰু উদ্দীপনা দেখা নগ'ল। তাৰ বিপৰীতে মহাশান্ত মহাভকত শিৱ শান্ত সৌম্য হৈয়ে ৰৈ গ'ল আৰু উপায়ন্তৰ হৈ সেই যজ্ঞত কি হ'ব পাৰে সমস্তখিনিকেই তেওঁ হৃদয়েৰে অনুভৱ কৰি সতীক তেওঁ জনালে যে ব্ৰহ্মাৰ সভাত বহি থাকোঁতে দক্ষ ঋষিয়ে তেওঁ মনৰ আক্ষেপেৰে হৰক তথা শিৱক যিমান কটু বাক্য শুনালে আৰু অপমানিত কৰিলে, এই সমস্তখিনি কথা এই সময়তেই মই সতীক মনত পেলাই দিব লাগিব। নহ'লে তাত যদি কিবা অথন্তৰ ঘটে তেতিয়া সতীয়ে হয়তো তেওঁৰ স্বামী শিৱক দোষাৰোপ কৰিব। সিটো বাক্য ময়সৰে শংকৰৰ কলে বৰে ভেদি আছে পৰম সন্ধানে সিদ্ধ মুনি বিদ্যাধৰ যত দেৱ নিৰন্তৰ আনুসবাসদ বিদ্যমানে স্মৰীয়া দক্ষৰ সাপ
হৃদিত লাগিল তাপ যেন অগ্নি প্ৰচণ্ড বতাহে অনুযতনী নাচয় সুমৰীয়া মহাশয় বুলিলন্ত হাঁহিয়া মহেশে মহেশে তেওঁ ভাৰ্যা সতীক সেই যজ্ঞত সিদ্ধ মুনিগণ ব্ৰহ্মাদেৱ আদি সন্তসকল উপস্থিত থকা অৱস্থাতেই বিদ্যাধৰসকলৰ আগতেই সেই দিব্য সভাৰ মাজত ক্ৰোধান্বিত হৈ দক্ষই কেৱল এই শিৱক ভৰ্ৎসনা কৰাই নহয়, তেওঁ ক্ৰোধৰ অগ্নিৰে তেওঁ জামাই শিৱক অভিসম্পাতো দান কৰিলে, যিটো কাৰণত সেই সমাজত থকা সকলোৱে মনত কষ্ট পাইছিলে আৰু শিৱই মনত সন্তাপ পাইছিলে। এই কথা শিৱই তেওঁ ভাৰ্যা সতীক বেকত কৰিছে। শুনা সতী প্ৰাণ প্ৰিয়া তুমি মোৰ নিজ জায়া নাহি কিছু তোমাৰ তয়ন্তৰ যতে কহিলা মানে তুমি মুত বিদ্যমানে নুহি মিছা সকলে সুন্দৰা বুলিলাই আমাক যিটো যজ্ঞ কজাই বা কপতি অনাহুতে হোৱা উচিত ইহাৰ উত্তৰায়াবে শুনা পানে চৰি সবে কহো কৰি তোমাৰ বিদিত আৰু তেওঁ ভাৰ্যা পাৰ্বতী শিৱই কৈছে যে তুমি মোৰ প্ৰাণৰ প্ৰিয়া, তুমি মোৰ নিজৰ ভাৰ্যা। হে মোৰ ভাৰ্যা সতী, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্যই নাই। তুমি যদি মোৰ সতীময় সাধনা, তেতিয়াহ'লে এই সাধনাৰ ফচলৰূপী ময়েই হ'লো সত্যম শিৱম সুন্দৰম। সেইবাবেই তুমি যদি প্ৰকৃতিৰ ৰূপ, মই হ'লো পুৰুষৰ ৰূপ। মই যদি তোমাৰ সাধন সিদ্ধ ভগৱান আৰু তুমি মোৰ হ'লা ভকত ৰূপ। গতিকে হে সতী, তিনি গুণৰ অধীন মই মহেশ্বৰ হৈ তোমাক মই ভাৰ্যা ৰূপেৰে বৰণ কৰিছোঁ। গতিকে এই দক্ষৰ যজ্ঞলৈ যোৱাৰ যি দিব্য আনন্দ তুমি অনুভৱ কৰিছা, তেওঁ সভাত গৈ মোৰ যি অনুভৱ হৈ আহিছে, এই কথাক যদি মই তোমাক বেকত কৰোঁ, তোমাৰ মনতো দুখ আৰু কষ্ট অনুভূত হ'ব। হে ৰাম সেহি হে বান্ধৱ মিত্ৰ নুহি যবে দুষ্ট চিত্ৰ নকৰে অসহ্য অহংকাৰ অসুহিদৰ দৰ্শনে যদি আনন্দিত মনে উচিত কৰয় সৎকাৰ তাকে শেষুহিত বুলি যদি নহে অভিমানী গুণত নকৰে দোষাৰোপ যদি মদে নুহি অন্ধ নকৰে দেহাত দম্ভ সুহৃদত নচাৰয় কোপ
সতীৰ মনৰ উৎসাহক তেওঁ চাবি শিৱই কেতিয়াও নিৰুৎসাহ কৰিব বিচৰা নাই। শিৱ হ'ল সত্য সুন্দৰ। শিৱই সদায় সত্যক সন্মুখ কৰাব খোজে আৰু এই আচল সত্যই তেওঁ বেকত কৰিছে তেওঁ ভাৰ্যা সতীৰ ওচৰত। কৈছে যে এই যজ্ঞত যোৱাৰ বাবে মোৰ কিয় মনত অকণো উদ্যম নাই, এই যজ্ঞলৈ যাবলৈ মোৰ মনত কিয় হাবিয়াস নাই। গতিকে সেই সতী তুমি মোৰ প্ৰাণৰ প্ৰাণেশ্বৰী, এই যজ্ঞলৈ যোৱাৰ উৎসাহ মোৰ মনত নথকাৰ কাৰণ মই তোমাক যি সত্য তাত লুকাই আছে এই কথা তোমাক জনাইছোঁ শুনা, যে সেইজনেইহে বান্ধৱ বা মিত্ৰ, যিজনৰ চিত্ৰ সদায় সুন্দৰ আৰু সুস্থিৰ, যিজনৰ লগত কোনো ঐশ্বৰ্য ভোগৰ অহংকাৰ নাথাকে। তুমি হ'লা সতী, গতিকে তোমাৰ বান্ধৱ সেইজনেইহে হ'ব লাগে যিজনৰ লগত আচল সত্য সুন্দৰতা থাকে। ঐশ্বৰ্য ভোগৰ মদৰ যি অহংকাৰ যিজনৰ লগত নাথাকে, সেই সতী সেইজনহে আমাৰ বান্ধৱ, সেইজনহে আমাৰ মিত্ৰ। সুহৃদৰ দৰ্শনত যিজন আনন্দিত হয়, যিজনে সুহৃদক দৰ্শন পালে মান্যতাৰে সৎকাৰ কৰে, তেনেকুৱা ধৰণৰ পবিত্ৰ স্থানলৈহে সুহৃদ হিচাপে যাব লাগে। কিন্তু দক্ষৰ ক্ষেত্ৰত কিন্তু এইখিনিৰ কোনোৱেই মই দৰ্শন নাপালোঁ। তেওঁৰ মনত আছে অহংকাৰ, তেওঁৰ মনত আছে ঐশ্বৰ্য বৈভৱৰ এক ডাঙৰ গুণ গৰিমাৰ এক ডাঙৰ তেওঁ দিব্য অহংকাৰ, যি অহংকাৰেৰে সৈতে তেওঁ নিজকে সদায় পুষ্ট কৰি ৰাখিছে। তেওঁ মনৰ সুন্দৰতাক, সম্পত্তিৰ সমৃদ্ধিশালীতাক তেওঁ যিমান প্ৰাচুৰ্যতাৰে সৈতে মান্যতা দিয়ে, আচল জ্ঞান, আচল ভক্তি আৰু আচল সাধনাময় সুন্দৰ জীৱনক তেওঁ সিমান সমাদৰ নকৰে। এই বুলি সতীৰ স্বামী শিৱই সতীক বুজাবলৈ লাগিছে। ও তাহাৰ গৃহক যাইবে, ও তাহাকেহে সুধি যাইব, বন্ধু বুলি তাকে আদৰিব। ও যাৰ অহংকাৰ চয়, ও শৰীৰত নিমিলয়, নুবুলিলে তাংক কি চলিব। যিটো দক্ষ প্ৰজাপতি, তজু পিতৃ মনমতি, নচাৰে মাত সদা ক্ৰোধ। হে মহামদে অন্ধ হুয়া, হে ক্ৰোধে সদা শান্ত নুই, আচৰিলা আমাত বিৰোধ। আৰু শিৱই তেওঁ ভাৰ্যা সতীক বুজাইছে যে সেই সতী, সেইজনৰ গৃহলৈ তুমি নোসোধাকৈ যাব পাৰিবা, যিজন বন্ধুৱে তোমাক গৈ পোৱাৰ লগে লগেই অন্তৰৰে সৈতে অভিবাদন জনাব, যিজনৰ লগত কোনো ধৰণৰ অহংকাৰ নাই, যিজন সদায় শুদ্ধ চিত্ত, সেইজনৰ ওচৰলৈ যাবৰ কাৰণে তুমি মোৰ পৰা অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিজন দক্ষ প্ৰজাপতি, যিজন তোমাৰ পিতৃ, তেওঁ কিন্তু অহংকাৰী আৰু তেওঁ মন্দমতি। তেওঁ সদায় আমাৰ ওপৰত ক্ৰোধ ত্যাগেই নকৰে, তেওঁ মহামদত অন্ধ হৈ সদায় তেওঁ ক্ৰোধত দুষ্ট স্বভাৱকেই প্ৰকাশ কৰি থাকে, যিটো কাৰণত তেওঁ সদায় আমাৰ বিৰুদ্ধাচৰণে কৰে। তুমি হ'লা সতী ৰূপ, মই হ'লো শিৱ শান্ত ৰূপ। সতীৰ শুদ্ধতা আৰু শিৱৰ শান্ত গম্ভীৰ স্বভাৱক তেওঁ অহংকাৰেৰে সৈতে কোনোদিন দৰ্শন নাপায়, যিহেতু অহংকাৰৰ অগ্নিত তেওঁ সদায় ডুব গৈ আছে। গতিকে সেই দেৱী, পিতৃৰ গৃহ হ'লেও মই তোমাক সেই ঠাইলৈ যাবৰ বাবে অনুমতি নিদিওঁ। যদি বোলা মহাসতী, মোৰ পিতা প্ৰজাপতি, বিদ্যা তপ কুলত
সম্পন্ন নাচৰিব মহন্ত দ্ৰোহ স্বয়নায়ত ব্ৰহ্মাৰ নন্দন মহাজন ইহাৰ নিদানয়াবে শুনিও কসতিতে বে কহু সবে তোমাৰ নিৰ্ণয় যত দেখা বিদাশয় ভৈলে কিছু নিশিজয় পুৰুষ বিশেষ যোগ্য হয় শিৱই তেওঁ ভাৰ্যা সতীক বুজাইছে যে হে সতী যদিহে তুমি কোৱা যে মোৰ পিতৃ প্ৰজাপতি বিদ্বান তপস্বী ব্ৰাহ্মণত জন্ম লোৱা ব্ৰহ্মাৰ পুত্ৰ অতি কুলশ্ৰেষ্ঠ তেওঁ কেতিয়াও মহন্তক দুখ আচৰণ নকৰে আৰু অন্যায় নকৰে যিহেতু তেওঁ হ'ল ব্ৰহ্মাৰ নন্দ ইয়াৰ যি ব্যৱস্থা তাত মই যি দেখিলোঁ মই তোমাক বুজাব খুজিছোঁ যে য'ত তুমি কেৱল বিদ্যা বুদ্ধিক দৰ্শন পোৱা য'ত তুমি কেৱল ৰাজসিক গুণক দৰ্শন পোৱা তাত কিন্তু তুমি নভবাতো হোৱাৰ সম্ভাৱনা বহুত থাকি যায় কিয়নো তাত পুৰুষৰূপী আত্মাৰ যি সনাতন যোগ্যতা এই যোগ্যতা তাত নাথাকিবও পাৰে অৰ্থাৎ পুৰুষ মানে হ'ল আত্মতত্ত্ব দক্ষৰ লগত আত্মতত্ত্বৰ অভাৱ দক্ষৰ লগত আত্মাৰ সৌন্দৰ্য আৰু সুন্দৰতাৰ অভাৱ দক্ষক আৱৰি আছে কেৱল ৰাজসিক অভিমানেৰে বিদ্বান হিচাপে শ্ৰেষ্ঠ ব্ৰাহ্মণ হিচাপে ব্ৰহ্মাৰ নন্দন হিচাপে আৰু নৱজন প্ৰজাপতিৰ ভিতৰত তেওঁ মুখ্য হিচাপে এই অহংকাৰবিলাকে তেওঁক আৱৰি পুৰুষৰূপী শান্ত সৌম্য যি তেওঁ মানিক গুণিক জ্ঞানীসকলক কৰিব লগা যি অভিবাদন এই অভিবাদনৰ যি চিন তেওঁৰ ক্ষেত্ৰত একোৱেই নাই সেইটো কাৰণে তেওঁ যদিও ব্ৰাহ্মণ কুলত জন্ম ব্ৰাহ্মণৰ ব্ৰহ্মতত্ত্বত থকা শান্ত সৌম্য পুৰুষত্বৰ যি পবিত্ৰ লক্ষণ হে সতী তোমাৰ পিতৃ দক্ষৰ ক্ষেত্ৰত কিন্তু এইবিলাক মই দৰ্শন নাপালোঁ এই বুলি সতীক মহাযোগী শিৱই বুজাবলৈ লাগিছে যিটো বিদাত পব্ৰত অকুলশীল কৰ্মযত অনিপুণ শৰীৰ ধন জন এইটো সদ গুণচয় হে মহন্তৰ যদি হয় অতে বেশে সাধয় পয়োজন অকৰাৱে বৃণয় নম্ৰ অমিলাৱে উচিত ধৰ্ম উত্তমৰ হুৱে এহি গুণ এহি যদি দুৰ্জনত হৈ আহি উপগত অজানাই আকতা হাৰণী গুণ আৰু কৈছে যে তুমি জানাই হে সতী যিজন বিদ্বান যিজনৰ লগত তপ আছে ব্ৰত আছে যিজন শ্ৰেষ্ঠ কুলৰ গৰাকী হ'ব পাৰিছে যিজন সমস্ত বিদ্যা বুদ্ধিতেই আৰু স্বাস্থ্যৰ সৈতেও যিজন নিপুণ সেইজনৰ সদায় সদ্গুণ থাকিব লাগে আৰু সেই সদ্গুণখিনি যদি মহন্তৰ সেৱা আৰু শুশ্ৰূষাৰ ক্ষেত্ৰতেই যদি তেওঁ প্ৰয়োগ কৰি নেদেখুৱায় তেতিয়াহ'লে তেওঁৰ লগত লোপ পাব বিনম্ৰতা সঠিক সময়ত তেওঁ নষ্ট হ'ব ধৰ্ম
আৰু তেওঁ উত্তম কোনো লক্ষণেই তাত প্ৰকাশ নহ'ব, যাৰ কাৰণত এই গুণবিলাক সমস্ত ৰূপেৰে অগুণ হিচাপে দুৰ্জন হোৱাতহে তেওঁক সহায় কৰিব। গতিকে সেই প্ৰতি তোমাৰ পিতৃ দক্ষই সেইদিনাখন যজ্ঞস্থলীত সেইখিনিকে প্ৰকট কৰি দেখালে। কুলশীল বিদ্যা ধন দুৰ্জনক কৰে চন, নাশে আনু সকলে বিবেক, মহায় অহংকাৰে পাৱে মহন্তক ক্ৰোধে ধাৱে, নমানে আপোন ব্যতিৰেক, মহন্তৰ তেজস্বয় অন্ধ হুয়া নেদেখয়, সদা সাধু সবক নিন্দয়, বোলে মই বিদ্যাৱন্ত কুলৱন্ত ধনৱন্ত, কেহু মোৰ সমান নোহয়। সঠিক তেওঁ স্বামী শিৱই বুজাইছে যে যিজন কুলীন, যিজন শীল বিদ্যাধনৰ গৰাকী, যিজনৰ লগত এই সমস্তখিনি থকা স্বত্বেও দুৰ্জন স্বভাৱযুক্ত অহংকাৰ থাকে, সেইজনে অহংকাৰত পতিত হৈ মহন্ত সকলোকে ক্ৰোধ কৰে আৰু তেওঁলোককেই সদায় তেওঁলোকে নিজ বুলি ভাবি তেওঁ সদায় তেওঁলোকক অপমান কৰে। মহন্তজনৰ যি শুদ্ধ সাত্বিক লক্ষণ, এইসমূহক তেওঁ অন্ধ হৈ দৰ্শন নাপায়, তেওঁ সাধু মহন্ত সকলোকে নিন্দা কৰাত লাগি যায়। সেইটো কাৰণে তেওঁ যদিও বিদ্যাৱন্ত কুলৱন্ত আৰু ধনৱন্ত এইখিনিৰ গৰাকী হয়, মহন্তক কৰিব নজনা আদৰ আৰু সন্মানৰ বাবে এই সমস্তখিনিয়েই তেওঁৰ ওচৰত লোপ পায়। গতিকে সেই সতী তোমাৰ দক্ষই, তোমাৰ পিতৃ দক্ষই মহন্তজনক সন্মান কৰিব নাজানে। তেওঁ সদায় নিজৰ ৰাজসিক অহংকাৰত মত্ত হৈ নিজকেই শ্ৰেষ্ঠ বুলি ভাবি তেওঁ সদায় কেৱল আত্মাৰ সৌন্দৰ্য আৰু ঈশ্বৰৰ পৰম তত্বৰ পৰা আঁতৰি কেৱল ৰাজসিক ভোগবিলাস আৰু আনন্দকেই সদায় শ্ৰেষ্ঠ বুলি ভাবে। গতিকে তেনেকুৱা ধৰণৰ পিতৃৰ গীত তুমি ত্যাগ কৰাই তোমাৰ কাৰণে মংগলজনক হ'ব। এই বুলি মহাযোগী শিৱই তেওঁ ভাৰ্যা সতীক পৰামৰ্শ দিছে। এতেকেই হব বন্ধু অখবৰ গৃহক সতী, অপানান্তিকো কদাপি নযাইবা, তাহাকে কুটুম্ব বুলি অনুবন্ধন কৰিবা, ভালে চকু মেলিয়া নচাইবা। ইসম লোকৰ গৃহ প্ৰৱেশিলে কৰে দেখ, চাহে আহি আতি কটয় খেনি ৰেখি, মনত আলোচি পাছে বোলে মুত কিবা মাগে, সুহৃদটো খনি কোনে পেখি, তজুপিতা সেহি নয় জানো আতি দুৰাশয়, যিটো দক্ষই আমাৰ সচুৰ, মহন্তৰ অপকাৰী আতি বৰয় অনাচাৰী, এতেকে সম্বন্ধ ভৈল দূৰ।
যদি বোলা সুহিদৰ তথাপি গৃহক যাইব ভাল মন্দ একো নিবিচাৰি ইহাৰ উত্তৰতে বে শুনিও কখতীয়ে বে নুবুলিবা ইখব সুন্দৰী হৰিনাম মৰা। মহাশান্ত শিৱই তেওঁ ভাৰ্যা সতীক প্ৰত্যয় নিয়াবলৈ যত্ন কৰিলে যে হে সতী, তুমি মোৰ অৰ্ধাংগিনী, মই হ'লোঁ শান্ত স্বভাৱযুক্ত, মই হ'লোঁ অন্তৰ্মুখী যাত্ৰাৰে আত্মাত ৰমণ হৈ পৰমাত্মাক সাক্ষাৎ কৰি সদায় সেই দিব্য আনন্দক অনুভৱ কৰোঁতা মই হ'লোঁ ভগৱন্তৰ একনিষ্ঠ সেৱক। ভগৱন্তৰ পৰম পবিত্ৰ মহান গুণসমূহক মই ধাৰণ কৰি হে মোৰ ভাৰ্যা মই মহেশ নাম ধাৰণ কৰিছোঁ। আৰু সেইটো বাবেই এই মহান গুণসমূহক তুমি স্বামীৰূপেৰে বৰণ কৰি তুমি মোৰ ভাৰ্যাৰূপেৰে সতী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছা। সেইবাবে মই তোমাক কওঁ, তোমাৰ পিতৃ ৰাজসিক গুণ সম্পন্ন, তোমাৰ পিতৃ ক্ষমতা, সৌন্দৰ্য, ঐশ্বৰ্য আৰু বিভূতি আৰু কুলৰ গৌৰৱত সম্পূৰ্ণৰূপে অন্ধ হৈ আছে। তেওঁ মহন্তক সদায় নিন্দা কৰে। তেওঁ সতি সমানজনকে, যিজনে তেওঁক শ্ৰেষ্ঠ বুলি মান্যতা কৰে, যিজনে তেওঁক শ্ৰেষ্ঠ বুলি সন্মান কৰে, যিজনে তেওঁকেই শ্ৰেষ্ঠ বুলি ভাবি থাকে, তেওঁ সেইজনকেই হে আদৰৰ চকুৰে চায়। গতিকে সেই সতী সৰ্বশ্ৰেষ্ঠ কেৱল এজনেই, সৰ্বশ্ৰেষ্ঠ হ'ল সনাতন ঈশ্বৰ। এই সনাতন এক কৃষ্ণদেৱ ভগৱন্ত ৰামক মই হৃদয়ত দৰ্শন কৰি তেওঁ ৰাতুল চৰণ মই সদায় উপাসনা কৰি মই তেওঁ পৰম পবিত্ৰ গুণসমূহক মই ধাৰণ কৰিব খোজোঁ। মই সদায় সাধু সন্ত মহন্তৰ ৰূপ লৈ এই জগতত ভগৱন্তৰ গুণসমূহক বিস্তাৰ কৰিব খোজোঁ। গতিকে সেই সতী দক্ষৰ অহংকাৰৰ অগ্নিয়ে মোক সেইদিনাখন বৰ বেয়াকৈ প্ৰভাৱিত কৰিল। তেওঁ মনত আৰু তেওঁ ভাৱত প্ৰকাশ পোৱা তেওঁ ভিতৰত থকা যি অহংকাৰ, এই অহংকাৰৰ বাহ্যিক প্ৰকাশ সেইদিনাখন মোৰ শান্ত সৌম্য ৰূপৰ আগত সম্পূৰ্ণৰূপেৰে উন্মুক্ত হৈ গ'ল। মোৰ শান্ত স্বভাৱক, মোৰ আত্মামুখী চৰিত্ৰক তেওঁ সেইদিনাখন দৰ্শন নাপায়। মোক তেওঁ কুৎসিত দেখিল। মোৰ লগত থকা ঈশ্বৰময় পৰম পবিত্ৰ সাধনা তেওঁ সম্পূৰ্ণৰূপে দৰ্শন নকৰি তেওঁ কেৱল মোক নিন্দা কৰিলে আৰু মোক কেৱল তেওঁ অপবাদ কৰিলে। গতিকে সেই সতী, তোমাৰ পিতৃ দক্ষ ৰাজসিক গুণ সম্পন্ন, তোমাৰ পিতৃ দক্ষ যদিও কুলত ব্ৰাহ্মণৰ লগত থকা যি ক্ষমা আৰু দয়া, এই গুণ তেওঁৰ লগত নাই। গতিকে যিজনৰ লগত মহন্তক সন্মান কৰাৰ সৌজন্যতা নাথাকে, যিজনৰ লগত বিনম্ৰতা গুণ নাথাকে, যিজনৰ লগত সাধুসন্ত মহন্তৰ প্ৰতি আদৰ অন্তৰেৰে সতি নাথাকে, তেনেকুৱা ধৰণৰ স্থানত পিতৃগৃহ হ'লেও তুমি যোৱাটো উচিত নহ'ব। এই বুলি সতীক অনেক প্ৰকাৰে মহাযোগী শিৱই বুজাবলৈ যত্ন কৰিছে। গতিকে সেই কৃপালু বৈষ্ণৱ সমস্ত শুদ্ধ সাত্বিক গুণকেই একেলগে কোৱা হয় সতী বুলি। এই শুদ্ধ সাত্বিক গুণবিলাকক যিগৰাকী দেৱীয়ে সদায় বৰণ কৰে, সেইগৰাকী দেৱীৰ স্বামীয়ে হ'ল শিৱ, সেইগৰাকী দেৱীৰ স্বামীয়ে হ'ল হৰ। হৰৰ লগত আছে কেৱল শুদ্ধ সাত্বিক গুণ। হৰ সদায় অন্তৰ্মুখী, হৰৰ সদায় এক ঈশ্বৰক উপাসনা আৰু এক ঈশ্বৰক চিন্তন আৰু সমস্ত জগতকে তেওঁ সদায় বিষ্ণুময় দৰ্শন কৰে। সেইদিনাখন দক্ষৰ যজ্ঞত তেওঁক ইমান অপমান কৰা স্বত্তেও তেওঁ দক্ষৰ কোনো কথাৰ প্ৰত্যুত্তৰ নিদিলে আৰু শেষত তেওঁ নিজেই সেই স্থান ত্যাগ কৰি শান্ত সৌম্য আৰু আনন্দেৰে সৈতে তেওঁ তাৰ পৰা বিদায় মাগিছে। সেয়াই নহয়, নন্দী আৰু ভিগুৰ অভিসম্পাতেৰে ব্ৰাহ্মণসকলক আৰু সভ্যসকলক সকলোকেই যেন ভক্তিৰ পথৰ পৰা আঁতৰাই লৈ গৈছিল মহাযোগী শিৱই। সেই সময়তে শান্ত সৌম্য সত্য সুন্দৰৰ তেওঁ যে সাধক, এক ঈশ্বৰৰ যে তেওঁ পৰম উপাসক, তেওঁ যে মহামহন্ত, তেওঁ শুদ্ধ ৰাস্তা দৰ্শন কৰালে সমস্তজনলৈকে। তেওঁ ঘোষণা কৰিলে যে ব্ৰাহ্মণেও যদি এই অভিসম্পাতৰ পৰা ভয় কৰিছে,
সভ্যসকলেও যদি তেওঁলোকে ব্ৰাহ্মণৰ অভিসম্পাতৰ পৰা তেওঁলোকে যদি মুক্ত হ'ব বিচাৰে, সকলোৱে এক মাধৱক উপাসনা কৰিব, এক মাধৱৰ চৰণ সেৱা কৰিব, এক মাধৱৰ চৰণ সেৱা, এক মাধৱৰ নাম গুণ হৃদয়ত প্ৰতিষ্ঠা কৰি গোটেই জগতখনকে ব্ৰহ্মময় দৰ্শন কৰা এই মহন্তস্বৰূপ শিৱই সঠিক সময়ত সঠিক পৰামৰ্শ তেওঁ ভাৰ্যাৰূপী সঠিক আগবঢ়ায়। ভাগৱতৰ অষ্টম স্কন্ধই আমাকো ভক্তিৰ মাৰ্গৰ এক দিব্য সংস্কাৰ দান কৰিছে। এই সংস্কাৰৰ যোগেদি আমাক যেন ভগৱান শিৱই ক'ব খুজিছে যে আমাৰ যাত্ৰা হওক সেই ঠাইলৈ যি ঠাইত ভকতৰ আদৰ হয়। ভগৱানৰ পৰম পবিত্ৰ মহৎ গুণসমূহক ধাৰণ কৰা মহন্তজনক সদায় সন্মান আৰু আদৰ কৰা হয়। পৰম পবিত্ৰ ভগৱানৰ ভক্তিৰ ভাৱনাক য'ত সম্পূৰ্ণ ৰূপেৰে উন্মুক্ত কৰি দৰ্শন কৰি দেখুওৱা হয়, তেনে নিৰ্গুণ ভক্তিৰ মাৰ্গক ভকতৰ চৰণ সেৱাৰ যোগেদি সদায় সাক্ষাৎ কৰা যায়। মহাযোগী শিৱই ভকতকেই ভগৱানৰ ৰূপ বুলি প্ৰতিষ্ঠা কৰিব খুজি দক্ষ স্বৰূপ প্ৰজাপতিৰ ব্ৰাহ্মণৰ ব্ৰহ্মতত্বৰ লগতো যদিহে ভকতৰ লগত দেখা পোৱা সন্ত আৰু মহন্ত গুণক যদি সন্মান কৰাৰ আদৰ যদি তেওঁৰ নাথাকে, তেতিয়াহ'লে তেওঁ প্ৰকৃত ভক্তিবান নহয়। কেৱল ৰাজসিক যজ্ঞ আৰু কৰ্মৰেই ঈশ্বৰৰ সাধনা নহয়, এই কথাকে মহাযোগী শিৱই তেওঁ ভাৰ্যাৰূপী সতীক ভাগৱতৰ চতুৰ্থ স্কন্ধত বেকত কৰিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱত ভগৱন্তৰ চতুৰ্থ স্কন্ধই সতীৰূপী পৰম পবিত্ৰ সাধনাৰে শান্তৰূপী শিৱময় আত্মতত্ত্বক আমি কেনেদৰে অনুভৱ কৰি সতী আৰু শিৱৰ এই পৰম তত্ত্বৰে ভকত আৰু ভগৱানক এক ৰূপত আমি মহন্তৰ মহান গুণেৰে ভগৱানক আমি কেনেদৰে সাক্ষাৎ কৰিব পাৰোঁ, তাকেই যেন আমাক দেখুৱাব বিচাৰিছে। যিজন ভগৱান শিৱই যদি বাক্য ৰাখে, যিজন মহাযোগী শিৱই হৰৰ নাম লৈ যদিহে বাক্য ৰাখে, সেই বাক্যক কোৱা হয় হৰ গৌৰী সংবাদ, জীৱাত্মা আৰু পৰমাত্মাৰ মিলনৰ সেতু। শিৱস্বৰূপ ভকতৰ বাক্যত ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলাৰ প্ৰকাশ হয়। দক্ষস্বৰূপ ৰাজসিক অহংকাৰ আৰু অভিমান শিৱস্বৰূপ ভকতৰ বাক্যত সমস্তখিনি নষ্ট হৈ গুচি যায়। সেইবাবেই ভাগৱতৰ চতুৰ্থ স্কন্ধত সতী নামৰ তেওঁ ভাৰ্যাক পৰম পবিত্ৰ ভক্তিৰ জ্ঞান দান কৰি অহংকাৰ আৰু অভিমান এইবিলাকেৰে যে আমি ভগৱানক পাব নোৱাৰোঁ, এই কথাকেই যেন মহাযোগী শিৱই আমাক সমস্তজনৰ কাৰণে পৰামৰ্শ আকাৰে তেওঁ ভাৰ্যাৰূপী সতীক আগবঢ়াই আমাক সমস্তকেই উদ্ধাৰ কৰিব খুজিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ইমানতে সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ। আমাৰ পাঠ আৰু পৰ্যালোচনাই যদিহে আপোনালোকৰ অন্তৰ চুব পাৰিছে, আমাৰ পৰৱৰ্তী পাঠসমূহ আপোনালোকে শৃংখলাবদ্ধভাৱে পাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বহুমূলীয়া মন্তব্য আমাৰ প্ৰতি আগবঢ়াই আমাক যেন উৎসাহিত কৰে, এয়া আমাৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। আমাৰ অহাভাগী পাঠত পুনৰ সঠিক উপদেশ প্ৰদান শিৱৰ যোগেদি এই শীৰ্ষৰ পৰা আমি পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিম। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।